এডুকেশ্যন ডিকে চামচালা সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল যিহেতু আমাৰ এডি ৰিজাল্ট দিব বাকী আছে গ্ৰেড 3 গ্ৰেড 4 গতিকে এটা হিমন্ত বিশ্ব শৰ্মা ছাৰে তেওঁৰ লাইভ ছেশ্যনত এটা কথা কৈছে এডি ৰিজাল্ট কিমান তাৰিখৰ আগত দিব বা কেনেকুৱা চিটুৱেশ্যনত দিব গতিকে ভিডিঅ'টো একেলগে চাই থাকক লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব মই বাৰু আপোনালোকক সেই ভিডিঅ' ক্লিকখনি দেখুৱাই আছোঁ আগতে আমি এডিআৰই ৰিটৰ মনত প্ৰশ্ন এডিআৰই ৰিজাল্ট কেতিয়া দিব মই আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে আমি এডিআৰই ৰিজাল্ট দিম প্ৰত্যেকখন বহি বা ওএমআৰ চিট এনসাৰ কি এতিয়া আপোনালোকৰ হাততে আছে গতিকে সেবাই ৰিজাল্ট দিয়ক বা নিদিয়ক আপোনালোকে নিজেই ফলাফলৰ আকলন এটা কৰিয়েই ল'ব পাৰে এডভান্টেজ অসমৰ পিছত মই দেখি আছো মোক বহুতবোৰ প্ৰশ্ন সুধি আছে কিছুমান প্ৰশ্ন মই চাই ল'ম আৰু গোটেই কেইটা প্ৰশ্নৰ উত্তৰ মই এডভান্টেজ অসমৰ পিছত আপোনালোকক দিম বিশেষকৈ এডিআৰই ৰিজাল্ট কোন তাৰিখে দিব অসম পুলিচৰ ৰিজাল্ট কোন তাৰিখে দিব প্ৰাদেশিকৰণৰ কাম কোন তাৰিখে আৰম্ভ হ'ব এই গোটেইবোৰ ৰিজাল্ট এই গোটেইবোৰ খবৰ গোটেইবোৰ প্ৰশ্নৰ উত্তৰ এডভান্টেজ অসমৰ পিছত দিম